फ्रेंड्स সকলকে প্ৰথমতে স্বাগতম জানাইছো নতুন ভিডিওটাৰ মাজলৈ সো আজিৰ এই ভিডিওটো হৈছে VF এৰ ক্লাস নাম্বাৰ 5 সো প্ৰথম কোৱেশ্চনটো আৰম্ভ কৰিছো আয়োডিন ইজ ইউজড টু টেষ্ট দ্য প্ৰেজেন্স অফ হোৱাট ইন ফুড খাদ্যৰ এটো আপোনালোকৰ স্টাৰ্চ বা শ্বেতসাৰৰ উপস্থিতিৰ পৰীক্ষা কৰিবলৈ টেষ্ট কৰিবলৈ আয়োডিন ইউজ কৰা হয় নেক্সট আছে লিউকেমিয়া ইজ এ ডিজিজ অফ হুইচ পাৰ্ট অফ দা বডি লিউকেমিয়া কোন অংগৰ এটা ৰোগ হ'ব পাৰে মানুহৰ শৰীৰত এটো স্কিনৰ এটা ৰোগ হয় লিউকেমিয়া ইম্পৰ্টেন্ট যেটা ভিটামিনৰ ডেফিচিয়েন্সি ৰোগ আছে হেগেটাতে দিয়া হৈছে যে ভিটামিন এ ৰ অভাৱত কি হ'ব পাৰে ডেফিচিয়েন্সিত নাইট ব্লাইন্ডনেস বা কোকৰি কণাইটো হ'ব পাৰে ভিটামিন B1 বেৰি ইয়াৰ অভাৱত হ'ব পাৰে B2 ৰ ডেফিচিয়েন্সিত এৰিবোফ্লেভোনোসিস এটো হ'ব পাৰে ভিটামিন B3 ৰ পেলেগ্ৰা B5 পেৰাস্থেচিয়া B6 এনিমিয়া B7 ডাৰ্মেটিসিস তাৰপিছত আছে এন্টাৰাইটিস তাৰপিছত ভিটামিন সি স্কাৰভি বা সোয়েলিং অফ গামছ বা দাঁতৰ আলুৰ যেটো হৈ যোৱা এটো হ'ব পাৰে ভিটামিন ডি ডেফিচিয়েন্সিত ৰিকেট বা অস্টিওমেলাচিয়া হয় আৰু আয়োডিনৰ অভাৱত গৰল ৰোগ বা গয়টাৰ হয় নেক্সট ভিটামিন ই ডেফিচিয়েন্সিত কি হ'ব পাৰে স্টেৰিলিটি ইন মেলছ এণ্ড মিসক্যাৰেজ ইন ফিমেলছ তাৰপিছত ভিটামিন কে ডেফিচিয়েন্সিত ব্লিডিং ডেথিসিস যেটো আপোনালোকৰ ভিটামিন কে কাম হৈছে ব্লাড ক্লটিং অৰ্থাৎ তেজ গোট মৰত সহায় কৰা যদি ভিটামিন কে ৰ অভাৱ হয় তেতিয়া কি হয় তেজ গোট হনকালে নামাৰে হেতুৱে সো হুইচ হৰমন স্টিমুলেটস মিল্ক প্ৰডাকশন আফটাৰ চাইল্ড বাৰ্থ কেঁচুৱাৰ জন্মৰ পিছত মাতৃগৰাকীৰ যেটো মিল্ক প্ৰডাকশন এটো হৰমনে হেল্প কৰে এটো হৈছে প্ৰলেক্টিন হৰমন হু ইজ নন এজ ফাদাৰ অফ জেনেটিক্স বা বংশগতি বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায় এটো হৈছে গ্ৰেগৰ মেন্ডেলক বংশগতি বিজ্ঞানৰ বা জেনেটিক্সৰ পিতৃ বুলি জনা যায় নেক্সট আৰু নাইকটেলোফিয়া more commonly known as night blindness is caused by the deficiency of which nutrient মানে কোনটো নিউট্ৰিয়েন্টৰ অভাৱত ইয়াতে নাইট ব্লাইন্ডনেস তো দেখা দিয়ে অকমান আগত কৈ দিলো ইয়াতে ভিটামিন এ ৰ অভাৱত সো চাও পাৰে আপোনালোকে ভিটামিন এ which gland is responsible for dwarfism in humans এটো কৈছে মানুহৰ ক্ষেত্ৰত কিছুমান মানুহক dwarfism মানে হৈছে যেটো একেবাৰে সাপৰ যেটো হৈ থাকে বাউনা বুলি যাক কয় আমাৰ দেহৰ কোনটো গ্ৰন্থি ইয়াৰ বাবে ৰেসপন্সিবল হয় এটো হৈছে পিটুইটাৰী গ্ল্যান্ড হৈছে ইয়াৰ বাবে ৰেসপন্সিবল তাৰপিছত আছে BCG ভ্যাকচিন ফৰ টিউবাৰকুলোসিস ইমিউনাইজেশন ওয়াজ ডেভেলপড বাই BCG ভ্যাকচিন টু যেটো টিবি বেমাৰ হলে দিয়ে সেইটো কাৰ দ্বাৰা ডেভেলপ কৰা হৈছিল এলবাৰ্ট কালমেট এণ্ড কেমিলি গুয়েৰিনৰ দ্বাৰা নেক্সট আছে তুলসী প্লান্ট হ্যাজ দ্য মেডিসিনাল ভ্যালুজ ডিউ টু দ্য প্ৰেজেন্স অফ হোৱাট তুলসী গছ যেটো আছে ইয়াৰ মেডিসিনাল ভ্যালু কিয় আছে কি কাৰণত যে ইয়াতে কি উপস্থিতি আছে তুলসী গছৰ ঔষধীয় গুণ থাকে কাৰণ ইয়াত ফিনলছ আৰু ফ্লেভোনয়েডছ নামৰ ৰাসায়নিক পদাৰ্থ থাকে যিয়ে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নেক্সট কোৱেশ্চন চাওক আলেকজাণ্ডাৰ ফ্লেমিং ইজ বেষ্ট নউন ফৰ দ্য ডিসকভাৰী অফ আলেকজাণ্ডাৰ ফ্লেমিঙে আমি জানো সকলে যে পেনিসিলিন আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ বাবে তেখেতক জনা যায় হাউ মেনি কেনাইন টিথ ডাজ এডাল্ট হিউম্যান হ্যাভ মানে এডাল্ট হিউম্যান প্ৰাপ্ত মানুহ এগৰাকীৰ কেইটা মানে কেনাইন টিথ যাক মানে এনেকুৱা জোঙা যে দাঁত থাকে আমাৰ মুখত কেইটা থাকে সো আমি জানো টোটাল 4টা থাকে 4 হাউ মেনি bones does a newborn human baby have নতুনকৈ যিজন নিউবৰ্ন বেবি এটাৰ শৰীৰত কিমান মানে হাড় থাকে সো আমি এনে জানো কিন্তু 206 ডাল মানুহৰ হাড় থাকে কিন্তু নিউবৰ্ন বেবিৰ শৰীৰত কিন্তু 300 ডাল হাড় থাকে তাৰ পিছত হেইবোৰ কি হয় 206 হৈ যায় তো প্ৰথমতে 300 থাকে নিউবৰ্ন বেবিৰ ক্ষেত্ৰত সো সাইনাপছ এণ্ড ডেনড্ৰাইটছ আৰ এছ'চিয়েটেড উইথ কিহৰ লগত জড়িত হয় সাইনাপছ এণ্ড ডেনড্ৰাইট আমি জানো এইবিলাক নাৰ্ভ সেলৰ লগত এছ'চিয়েটেড দুটা নিউৰনৰ মাজত যেটো খালি ঠাই ইয়াকে সাইনাপছ বুলি কোৱা হয় হু ইজ কল্ড ইণ্ডিয়াছ চাইল্ড সাৰ্জন ইণ্ডিয়াৰ বা ভাৰতবৰ্ষৰ চাইল্ড সাৰ্জন বুলি কাক কোৱা হয় এটো হৈছে অকৃত প্ৰাণ জছৱাল দ্য লাৰ্জেষ্ট সেল ইন দ্য হিউম্যান বডি ইজ ইয়াতে কৈছে যে লাৰ্জেষ্ট সেলটো কি হয় এটো ওভাম হয় ফিমেল এগ সেল এটো ফিমেলৰ ক্ষেত্ৰত হয় ওভামটো আৰু এটা যদি লাৰ্জেষ্ট অৰ্গান বুলি কয় তেতিয়া হ'ব কি স্কিন এটো কৈছিল আৰু লাৰ্জেষ্ট গ্ল্যান্ড বুলি যদি কয় এটো কি হ'ব লিভাৰ নেক্সট which disease is caused by প্লাজমোডিয়ামৰ দ্বাৰা কি ৰোগ হয় এটো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত সুধিছিলে সো এটো হয় যে মেলেৰিয়া যে which disease is caused by প্লাজমোডিয়ামৰ দ্বাৰা কি হয় মেলেৰিয়া ৰোগ হয় what is the chemical name of B1 ভিটামিন B1 ৰ কেমিক্যাল নেম বা ৰাসায়নিক নামটো কি হয় এটো হৈছে থিয়ামিন সো এন্দৰে বাকি ভিটামিনবোৰ নামবোৰ আপোনালোকে চাই লব what is the normal body temperature of humans মানুহৰ ক্ষেত্ৰত নরমাল বডি টেম্পারেচার কিমান হয় যেটো সেলসিয়াছৰ ক্ষেত্ৰত যদি আমি কও 37 ডিগ্ৰী সেলসিয়াছ যদি ফাৰেনহাইটত কও 98.6 ডিগ্ৰী ফাৰেনহাইট
নেক্সট হুইচ অৰ্গেন সিক্ৰেটছ ডাইজেষ্টিভ এনজাইম কোন অংগই ডাইজেষ্টিভ এনজাইম ক্ষৰণ কৰে বা হজমৰ বাবে যেটো উৎসেচক আছে এটো হৈছে পেনক্ৰিয়াছ বা অগ্নাশয় আৰু আমি হিদিনা কৈছিলো পেনক্ৰিয়াছ আৰু কি কৰে ইনসুলিন হৰমোন ইয়াতে নিহৰণ কৰে আৰু ইনসুলিনৰ কাম কি আমাৰ যেটো ব্লাড সুগাৰ কন্ট্ৰোল কৰে ঠিক আছে নেক্সট গ্লুকাগন হৰমোন নিহৰণ কৰে পেনক্ৰিয়াছৰ পৰাই তাৰ পিছত what is the study of human body called human body study কি বুলি কোৱা হয় এটো anatomy বুলি কোৱা হয় next which part of the brain controls heartbeat and breathing আমাৰ heartbeat মানে হৃদয়ৰ স্পন্দন আৰু লগতে আমাৰ উশাহ নিশাটো কোনটো ব্ৰেইনৰ কোনটো অংশই কন্ট্ৰোল কৰে এটো মেডুলা অবলাংগাটা নিশ্চয়কৈ হেদিনাও আপোনালোকক এটা ক্লাছত ভিডিওত কোৱা হৈছিল so which acid is found in lemon নেমুটেঙাত কোনটো এসিড থাকে citric acid থাকে নেমুটেঙাত কোৱেশ্চনটো চাওক what is the lifespan of red blood cell RBC অৰ্থাৎ red blood cellৰ lifespan বা জীৱনকালটো কিমান দিনৰ হয় এটো হৈছে টোটাল 120 দিন বা 4 মান্থৰ হয় ইয়াতে কৈছে is the lifespan of red blood cell RBC lifespan to so ইয়াতে next আৰু এটা question which gland is called master gland গতিকে আজিলৈ ইমানে আছিল thank you